মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মই আজি আলোচনা কৰিম যেটো এছএটি পেপাৰ যোৱা বছৰৰ 2024 চনৰ ইতিমধ্যে আগৰখিনি আলোচনা কৰিছো। মেট্ৰিক পেপাৰখন আলোচনা কৰিছো। 26 নম্বৰৰ পৰা আলোচনা কৰা মেথছৰ পাৰ্টটো আলোচনা কৰিম। তোমালোকে চাবা। আৰু কোনোবা ছাত্ৰ যদি অনলাইন ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে। বেছি নকওঁ, ভিডিঅ'টো নহ'লে দীঘলীয়া হৈ যাব। এতিয়া মেইন কথাটো হৈছে কোনোবা ছাত্ৰ যদি ক্লাছ কৰিব বিচাৰে কৰিব পাৰে। হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল 9394628219 এই নম্বৰটোত, আৰু মেছেজ কৰিবা বা ফোনো কৰিব পাৰিবা, কোনো কথা নাই। আৰু 199 টকা মাত্ৰ, য'ত সম্পূৰ্ণ গাইড পাবা। এবাৰ 500 মান ষ্টুডেণ্ট পাছ কৰাৰ ব্যৱস্থা কৰিছো, যাতে সকলোৱে পাছ কৰিব পাৰে, তাৰ বাবে আমি চেষ্টা কৰি আছো। আৰু যোৱাবাৰতো বহুতে কমন কৰিছে। ঠিক আছে, এতিয়া আৰু দেৰি নকৰো, ক্লাছটো ষ্টাৰ্ট কৰিছো। দুটা পৰিমেয় সংখ্যাৰ পূৰণফল -28/81 আৰু সিহঁতৰ এটা 14/27। দুটা সংখ্যা পূৰণ কৰিব দিছে। এটা কিমান কৈছে 14/27। দুটা পৰিমেয় সংখ্যাৰ পূৰণফল কিমান দি আছে 28/81 দি আছে, মাইনাছ দে -28/81। যদি সিহঁতৰ এটা 14/27 হয়, গতিকে এটা 14/27 হৈছে, আনটো কি ধৰিম, আনটো x বুলি ধৰিম। আৰু দুটা পৰিমেয় পালো, এটা হৈছে আমি 14/27, আনটো x বুলি ধৰিলো, সমান কিমান হ'ব, যোগফল হৈছে -28/81। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা লক্ষ্য কৰিবা দেই, ইয়াত ধৰা হ'ল কিবা কিবি সেইবিলাক লিখি থকাৰ সময় নিমিলিব। সেয়ে পৰীক্ষাত তোমালোকৰ যিহেতু অপশ্যন থাকিব, অপশ্যনটো কোনটো হয় সেইটোহে চাব লাগে। গতিকে সেইবিলাক ধৰা হ'ল কিবা কিবি লিখি থকাৰ প্ৰয়োজন নাই। এইবিলাক বাৰু আমি লাইভ ক্লাছত বাৰু আৰু ডিটেইলছ আলোচনা কৰিমেই, এনেকুৱা ৰিলেটেড ক্লাছবিলাক। গতিকে তোমালোকে জইন হ'লে হ'ব পাৰিবা অনলাইন ক্লাছত, আটাইখিনি পঢ়াম। এতিয়া চোৱা তোমালোকৰ, এতিয়া কথাটো হ'ল, এইটো কৈছিল 27 আছে ন, 27। এতিয়া তোমালোকে কি কৰিবা, এক্সটো এইফালে ৰাখা, এক্সটো ৰাখা। আৰু এক্সৰ মান মানে এক্স মানে কি, এক্স মানে আনটো পৰিমেয়, ধৰি লৈছো এক্সটো হেৰি বুলি। যেহেতু এইবিলাক লিখি থাকিব নালাগে, সেইকাৰণে মই ডাইৰেক্ট কৈ দিছো। কি আছিল, এইটো -28/81 আছে। গতিকে এই পূৰণ সংখ্যাটো মই সেইফালে লৈ গ'লে কি হ'ব, সেইফালে যদি লৈ যাওঁ তেতিয়াহ'লে সংখ্যাটো ওলোটাই যাব। সেইফালে লৈ যদি যাওঁ তেতিয়াহ'লে সংখ্যাটো উলটি যাব, 27/14 হ'ব। এইফালে মই এইটো লৈ গ'লো, এক্সটো ৰাখিলো, আৰু এক্সটোৱে লাগে। চোৱা এতিয়া 14 দি 28ক কেইবাৰ যাব, 14 দুগুণ 28 -2 হ'ব। আকৌ 27 দি 81 কেইবাৰ যায় জানা, 3 বাৰ যায়। পূৰণ কৰি চাবা, 27 দি 81 3 বাৰ যায়। গতিকে এক্সৰ মান কিমান পালা, ওপৰত পালা -2, তলত পালা 3, অৰ্থাৎ 2/3। অপশ্যন আছেনে এনচাৰৰ, অপশ্যন আছেনে চোৱা। এতিয়া অপশ্যন যদি চাওঁ তেতিয়াহ'লে আমি এইখিনি মুচি দিছো। অপশ্যন কোনটো আছিল, -2/3। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। বুজি পালা? তাৰপিছত 2 নম্বৰটো চাওঁ। যদি বুজি পোৱা নাই কমেণ্ট কৰিবা, বিশেষকৈ লাইভ ক্লাছত থকা ছাত্ৰ ছাত্ৰীখিনিয়ে। যদি বুজি পোৱা নাই মই অনলাইন ক্লাছত বুজাই দিম। ঠিক আছে, চিন্তা কৰিব নালাগে তোমালোকে, আটাইখিনি দায়িত্ব যিটো মই লৈছোৱে, চিন্তা কৰিব নালাগে। নেক্সট 2 নম্বৰটো আছে কি, -2/3 আৰু 1/4 মাজত থকা পৰিমেয় সংখ্যা। ইয়াত কোনটো পৰিমেয় হ'ব ইয়াৰ মাজত? তোমালোকে এটা কাম কৰিবা, -2/3 আছে নহয়নে, আৰু কি আছে 1/4 আছে। এতিয়া তোমালোকে চোৱা, -2/3 যি আছে, -2/3 আছে, এই 3টোৰ লগত, এই 3ৰ লগত এই 4 যি আছে, 4টো পূৰণ কৰিবা। তলত 4 পূৰণ কৰিলে ওপৰতো 4 পূৰণ কৰিবা। আকৌ ইয়াৰ লগতো কি 4 পূৰণ কৰিবা, ওপৰত এবাৰ 3, ইয়াৰ লগত 3 পূৰণ কৰিবা। মানে চোৱা, আমি হৰটো একে কৰিব লাগে। এই 3ৰ লগত 4 পূৰণ কৰিবা, 4 লগত 3 পূৰণ কৰিবা। মানে হৰটো একে কৰিব লাগে, সেইকাৰণে 4 লগত আমি কি পূৰণ কৰিম, 3 পূৰণ কৰিম। অ'কে, আৰু ইয়াত 1 লগতো কি পূৰণ কৰিম, 1 লগতো আমি 3 লগত পূৰণ কৰিছো, ইয়াতো 3 পূৰণ কৰিম। এটা পূৰণ কৰা, 2 4 গুণ 8 হ'ব, 3 4 গুণ 12 হ'ব। এইফালে চোৱা, 7 3 গুণ 12 হ'ব, 1 3 গুণ 3 হ'ব। ইয়াত অপশ্যন কেইটা চোৱা। এতিয়া অপশ্যন কেইটা কি কি আছে, অপশ্যন কেইটা আছে 5/12। এই চোৱা, -8/12/3 মানে কোনটো সংখ্যা আছে। যদি চোৱা, আমি সংখ্যা কেইটা মই লিখি দিছো বাৰু এবাৰ। 8/12 পিছত কি হ'ব, এনেকে লিখা, 8/12 আৰু 3/3 কিমান হ'ব, 12ৰ মাজত কি কি আছে এইটো লিখিবা। 2/12 হ'ব, 1/12 হ'ব, 0/12 হ'ব, হয় নহয়, -1/12 হ'ব, -2/12 হ'ব, -3/12 হ'ব, -4/12 হ'ব। বুজাবৰ কাৰণে -5/12 হ'ব, আৰু -6/12
6/12 বল হ'ব আৰু লিখি থাকা নাই -7/12 সৰি 6 থাকিল 7 এনেকুৱাকৈ আৰু তাৰপিছত এইটো গতিকে ইয়াৰ ভিতৰত কোনটো সংখ্যা আছে চোৱা তেতিয়া দেখাব পাবা তোমালোকে -5/12 আছে নে চোৱা -5/2 সেইটো -5/12 আছে গতিকে এনসাৰ হ'ব কোনটো বিটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল যদি বুজি পোৱা নাই মই কৈছোৱে তোমালোকে কমেন্ট কৰিবা ছাৰ বুজি পোৱা নাই বুলি কোন কেই নম্বৰটো দি দিবা তেতিয়াহ'লে মই অনলাইন ক্লাছত আকৌ এবাৰ বুজাই দিব সুবিধা হ'ব নেক্সট আহিল আমাৰ 28 নম্বৰ প্ৰশ্নটো what should be added to -5/7 to get -2/3 অৰ্থাৎ 2/3 পাবলৈ -5/7 লগত কি যোগ কৰা উচিত অৰ্থাৎ কি পাব লাগিব 2/3 লগত পাবলৈ অৰ্থাৎ আমি যদি এটা কাম কৰো আমি যদি x লও x ৰ লগত যদি আমি -2/3 কৰো হবনে 2/3 পাব লাগিব না 2/3 পাব লাগিব গতিকে আমি এটা কাম কৰো আৰু এটা কাম কৰিব পাৰিবা তোমালোকে এনেকুৱা কৰিবাচোন আকৌ প্ৰশ্ন চাই লৈছো মই -5/7 to get অৰ্থাৎ 2/3 পাবলৈ 5/7 ৰ লগত কি যোগ কৰিব লাগিব -5/7 ৰ লগত তোমালোকে x যোগ কৰিছোৱা কাৰণ x তুমি নাজানো এতিয়া সেইকাৰণে নাজানা সংখ্যা যোগ কৰিবা কিমান পাবা তেতিয়া 2/3 পাবলৈ -2/3 পাব -2/3 পাবা অৰ্থাৎ এনেকুৱা চোৱা 2/3 পাবলৈ -5/7 ৰ লগত আমি x যোগ কৰিছো x ৰ মানটো উলিয়াই হৈ গ'ল হল এতিয়া চোৱা আৰু আমি টেক্সৰ ক্লাছ কৰি আছো যে কোনো ছাত্ৰতে টেক্সৰ কাৰণে জইন হ'ব বিচাৰে হ'ব পাৰে মেথ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ আমি ধুনীয়াকৈ লাইভ ক্লাছৰ জৰিয়তে পঢ়াই দিম এটো -5/7 থাকিল ন প্লাস x থাকিল তোমাৰ x টো এনেকুৱাকৈ থাকিল -2/3 থাকিল ন এতিয়া চোৱা এই সংখ্যাটো যি আছে এই সংখ্যাটো হেফালে লৈ যোৱা এটা -5/7 আছে ন এফালে গলে কি হ'ব +5/7 হ'ব এতিয়া চোৱা 3 আৰু 7 ৰ লগ 3 7 গুণ 21 যাব 3 ৰে 21 কেইবাৰ যাব 3 ৰে 21 3 ৰে 21 যাব 3 7 গুণ 3 ৰে 7 বাৰ যাব 7 যোগ 7 পুৰা -2 থাকিব প্লাস 7 দি 21 7 3 গুণ 21 3 থাকিব আৰু লগত কি থাকিব 5 থাকিব 7 2 গুণ 14 -14 হ'ব প্লাস 3 5 গুণ 15 হ'ব আৰু তল 21 থাকিব এটা 15 ৰ পৰা 14 গলে কিমান হ'ব 15 পৰা 14 গলে 13 থাকিব সৰি 1 থাকিব প্লাস 1 তো 15 পৰা 14 গলে 1 থাকিব ডাঙৰ সংখ্যা আৰু তল মানে 21 থাকিব এটো হ'ব এনসাৰ আছে নে চোৱা 1/21 1/21 আছে নে বা এটো আছে না 1/21 আছে অৰ্থাৎ সিটো হ'ব শুদ্ধ উত্তৰ যদি কাৰোবাৰ ধৰিব অসুবিধা আছে কোনো কথা নাই মই ধুনীয়াকৈ বুজাই দিম বাৰু হা নেক্সট আহিল হল 28 নম্বৰটো গম পালা এবাৰ 29 নম্বৰটো চাবা 29 নম্বৰ কি আছে x + 1 আছে আৰু এফালে আছে 2x + 3 সমান কিমান হ'ব 3/8 হ'ব তোমালে ব্ৰজ গুণন কৰিবা এই 8 ৰে x + 1 কৰিবা আৰু 3 ৰে এইটো কৰিবা অৰ্থাৎ যদি চাও 8 ৰে x + 1 কৰা কিমান হ'ব 8x + 1 থাকিব সমান 3 ৰে এইটো কৰিবা 3 ৰে কাক কৰিবা twice x + 6 কৰিবা এটা চাবা 8x হ'ব প্লাস 8 1 গুণ 8 হ'ব 3 যোগ করবে 3 2 গুণ 6x হ'ব প্লাস 3 3 গুণ 9 হ'ব এটা 8x থাকিল এই 6x টো এফালে গলে -6x হ'ব এফালে 9 থাকিল এই প্লাস 8 টো এফালে গলে -8 হ'ব এটা 8 ৰ পৰা 6 গলে twice x হ'ব 2x 9 ৰ পৰা 8 গলে 1 হ'ব এটা x ৰ মান কিমান হ'ব 1 থাকিল 2 টো এফালে পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব অৰ্থাৎ 1/2 হ'ব x ৰ মান মানে যেটো আমি উলিয়াব লগা 1/2 হ'ব আছে না অপচন চোৱা আছে d2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1/2 হল 10 নম্বৰ আছিল এটো 29 নম্বৰ প্ৰশ্নটো এবাৰ 30 নম্বৰটো চাবা 30 নম্বৰটো চাবা কি কৈছে দুটা সংখ্যাৰ যোগফল 95 যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 15 ডাঙৰ হয় তেন্তে ডাঙৰ সংখ্যাটো হ'ল
দুটা সংখ্যাৰ যোগফল 95 ধৰা হল এটা সংখ্যা আমি x বুলি ধৰছো আনটো কি বুলি কৈছে ধৰা আনটো সংখ্যা চোৱা দুটা সংখ্যা এটা সংখ্যা আনটোতকৈ 15 বেছি এটা আনটো সংখ্যা এই চোৱা এটা যে x ধৰো এটা আনটো কি হ'ব x তকৈ 15 বেছি x তকৈ 15 বেছি নাজানো দুটা সংখ্যা এটা x বুলি ধৰিছো যেটো x আছে এটো সংখ্যাতকৈ আনটো 15 বেছি গতে সেইকাৰণে x + 15 দিছো এটা সংখ্যা x আনটো হৈছে x + 15 যদি এটা সংখ্যা 2 হয় আনটো কিমান 2 আৰু 15 যোগ হ'ব বুজি পালা এটা সংখ্যা x বুলি ধৰছো আনটো সংখ্যা কিমান হ'ব এই যেটো ধৰা হল তাহেটোৰ 15 বেছি গতে x + 15 হ'ব কিমান হ'ব তেতিয়া হলে 95 95 হ'ব এটা চোৱা x থাকিল প্লাস x থাকিল প্লাস 15 থাকিল এফালে 95 থাকিল এতিয়া x কিমান হ'ব y6 থাকিল সমান কিমান হ'ব 95 a প্লাস 15 টো এফালে হল -15 হ'ব y6 থাকিল 95 পৰা 15 গলে কিমান হ'ব 5 ৰ 5 গলে 0 থাকিল 9 পৰা 1 গলে 8 থাকিল 80 হ'ব ঠিক আছে 80 হ'ব এতিয়া x সমান কিমান হ'ব 80 ক 2 ৰে হৰণ কৰ কিমান হ'ব 2 ৰে 80 40 পাই যাব x সমান কিমান পাবা 40 পাবা x সমান এটাকে x সমান 40 পালা এতিয়া কথাটো হল x সমান যেটো 40 পালো তাৰ পিছত নিচোন কি উলিয়াব দিছে ডাঙৰ সংখ্যাটো উলিয়াব দিয়ে গতে x ৰ ডাঙৰ সংখ্যাটো কি হ'ব এটা যে x হয় আনটো x প্লাস কি আছিল 15 আছিল গতে x মানে x থাকিল x মানে কিমান পালো 40 পালো 40 পালো আৰু 15 থাকিল 40 এ 15 কিমান হ'ব 5 থাকিল 4 একে 5 থাকিল 55 এটা আনটো সংখ্যা কিমান হ'ব 55 হ'ব এটা অপচন আছে নে চাও অপচন আছে গতে কোনটো হ'ব ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 55 বুজি পালা এটা কমেন্ট কৰা বুজি পাইছা না যদি বুজি পাইছা পোৱা বুলি কোৱা যদি পোৱা নাই বুলি কোৱা ঠিক আছে কাৰণ নপৱাটো ডাঙৰ কথা নহয় ইয়াত বুজিৱাৰ কাৰণ নাপাবও পাৰা গতে ইয়াত যদি বুজি পোৱা নাই তেতিয়া হলে মই তোমালোকক বোৰ্ডত ধুনিয়াকৈ লাইভ ক্লাছত বুজাই দিম কিন্তু অনলাইন ক্লাছত জড়িত হ'ব লাগিব ঠিক আছে 31 নম্বৰ প্ৰশ্নটো চোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দে সকলোৱে কি কৈছে 2x + 25 ডিগ্ৰী আৰু 3x - 5 ডিগ্ৰী এটা সমান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণ x ৰ মান হল কিমান হৈছে 2x + 25 ডিগ্ৰী 2x + 25 ডিগ্ৰী এটা আনটো হৈছে 3x - 5 ডিগ্ৰী এটা 2x + 25 ডিগ্ৰী আনটো হৈছে 3x - 5 ডিগ্ৰী চোৱা সমান্তৰিক মানে এনেকুৱা সমান্তৰিকৰ কি কৈছে দুটা ওচৰা-ওচৰিকৈ থকা কোণ দুটা ওচৰা-ওচৰিকৈ থকা কোণ কিমান ডিগ্ৰী সমান্তৰিকৰ 180 ডিগ্ৰী মনত ৰাখিবা সমান্তৰিকৰ দুটা ওচৰা-ওচৰিকৈ থকা কোণ কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী কিমান হ'ব 2x + 3x কিমান হ'ব 5x হ'ব প্লাস 20 ৰ পৰা 5 গলে কিমান হ'ব 25 ৰ পৰা 5 গলে কিমান হ'ব 20 হ'ব এফালে কিমান হ'ল 180 ডিগ্ৰী এটা সব 5x থাকিল এফালে 180 আছে 180 আছে এই 20 টো এফালে পূৰণ যোগ আছে এফালে গলে কি হ'ব 20 হ'ব গতে 5x থাকিল কি হ'ল 180 পৰা 20 গলে কিমান হ'ব 160 হ'ব x মান কিমান হ'ব 160 ক 5 ৰে হৰণ কৰা কিমান হ'ব x মান 5 × 5 5 × 2 5 × 15 ছয় 160 হৰণ কৰা 5 ৰে 5 × 3 = 15 তাৰপিছত 8 থাকিল 16 ৰ পৰা 6 পৰা 5 গ'ল 1 থাকিল 18 হ'ল যাবনে 5 × 5 = 15 10 সৰি 1 ৰব ওলা গৈছে 1 ৰব এফালে 0 দে এইটো 8 বুলি ভাবিছো 0 আছে 0 গতে 5 ৰে 10 ক এবাৰ দুবাৰ যাব গতে কিমান হ'ব 32 হ'ব 32 আনটো সংখ্যা কিমান হ'ব গতে আনটো সংখ্যা 32 হ'ব 32 আছে নে চোৱা অপচনত x ধৰি লৈছো দেই এটা ধৰা হল আপোনালোকে লিখি থাকিব নালাগে গতে b টো হ'ব 32 ঠিক আছে তাৰ পিছৰটো চোৱা মই মুছি লৈছো বাৰু হা তাৰ পিছৰটো থাকিল কোনটো 32 নম্বৰ ন 32 ৰ তলত দিয়া শুদ্ধ উত্তৰটো লিখা সকলো সমান্তৰিকে ট্ৰেপেজিয়াম
সকলো ৰম্বাছে সামান্তৰিক, সকলো আয়তক্ষেত্ৰই বৰ্গক্ষেত্ৰ অশুদ্ধ বুলি কৈছে, সকলো বৰ্গক্ষেত্ৰই আয়তক্ষেত্ৰ। গতিকে আমি যদি চাওঁ সকলো আয়তক্ষেত্ৰই বৰ্গক্ষেত্ৰ, এইটো হ'ব অশুদ্ধ। ঠিক আছে, অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। 33 নম্বৰ প্ৰশ্নটো 33 কি দিয়া আছে আমাৰ এইটো এই কোণটো x, এই যিটো x আছে x মানটো উলিয়াব লাগে। x টো কিমান ডিগ্ৰী সুধিছে। তাৰ বাবে তোমালোকে এটা নিয়ম জানা, এই নিয়মটো আছিল এটা ত্ৰিভুজৰ যদি চোৱা এনেকুৱাকে আৰু এটা এই দুটা কোণৰ অৰ্থাৎ ত্ৰিভুজ এটাৰ অন্তঃকোণৰ বিপৰীত অন্তঃকোণৰ সমষ্টি এই বহিকোণৰ সমান, মানে এই কোণটো এই দুটা কোণৰ সমান বুলি আমি পাই আহিছো। গতিকে তোমালোকৰ ইয়াত দিয়া আছে এই ত্ৰিভুজটো চোৱা, এই কোণটো দি আছে, এই x কোণটো এই দুটা কোণৰ সমান, এই দুটা কোণৰ সমান। অৰ্থাৎ আমি চাওঁ এনেকুৱা আৰু এই ত্ৰিভুজটো এনেকুৱা আছে ন, এনেকুৱা ভালকে লিখি দিছো দেই। মানে এই কোণটো আৰু এই কোণটো এই কোণৰ সমান, গতিকে এই কোণটো আৰু এই কোণটো উলিয়াব লাগে, এনেকুৱাকে দিয়া আছে। চাবা দেই, এই কোণটো মানে ভিতৰৰ কোণটো উলিয়াব লাগে। তোমালোকে জানা এনেকুৱাকে দিয়া আছে নাই, এই এটা এনেকুৱাকে কোণ দিয়া আছে, এইটো চাবা, এই এনেকুৱা কোণটো এনেকুৱা দিয়া আছে, এইটো 125 ডিগ্ৰী দিয়া আছে, আৰু এইটো কিমান দিয়া আছে এইটো আমি নাজানো। চোৱা এই দুইটা কোণ মিলি মানে এনেকুৱা যে ৰেখাডাল থাকে, এই দুইটা কোণ মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী হয়, ৰৈখিক জুৰি আকৌ, হয় নহয়? গতিকে চোৱা এই কোণটো উলিয়াব লাগিব প্ৰথম মানে এই ভিতৰৰ কোণটো উলিয়াম, তাৰপিছত এই ভিতৰৰ কোণটো উলিয়াম। এতিয়া প্ৰথম এই ভিতৰৰ কোণটো উলিয়াবৰ কাৰণে কি কৰিবা, মানে এই দুইটা কোণ মিলি কি 125, এই আছো 125 ডিগ্ৰী, আৰু তোমালোকে এই ভিতৰ যি আছে এই ভিতৰৰ কোণটো নাজানা, মই ভিতৰৰ কোণটো জানা নেকি? নাজানা। গতিকে 180ৰ পৰা যে এই 125টো বিয়োগ কৰা, তেতিয়াহ'লে এই কোণটো পাবা। ঠিক আছে, তোমালোকে কি কৰিবা, এই ভিতৰৰ কোণটো উলিয়াবৰ কাৰণে, কাৰণ তোমালোকে জানা এনেকুৱা যদি থাকে এই দুটা কোণ মিলি 180 ডিগ্ৰী, এটা কিমান 125 ডিগ্ৰী আছে, গতিকে 180 ডিগ্ৰীৰ পৰা যদি তোমালোকে 125 ডিগ্ৰী বিয়োগ কৰা, তেতিয়াহ'লে তোমালোকে এই কোণটো পাবা, এই কোণটো পাবা। কিমান হ'ব? 180 পৰা 125 গ'লে 55 ডিগ্ৰী হ'ব। গতিকে তোমালোকে এইটো কিমান পালা? 55 ডিগ্ৰী পালা। গতিকে এই ভিতৰত যি আছে কোণটো, এইটো কিমান পাবা? 55 ডিগ্ৰী পালা। ঠিক আছে, মই এইফালে লিখি থৈছো। গতিকে এইটো কিমান, এটা কিমান পালা? 55 ডিগ্ৰী পালা। চোৱা এইটো 125 আছিল, এইটোও 125 আছিল, তেতিয়াহ'লে এই দুটা কোণে 125 যাব, এনেকুৱা হৈ আছে। গতিকে এইটো যে 125 হয়, এইটো কিমান হ'ব? এইটো 55 ডিগ্ৰী হ'ব, হয়নে? 55 ডিগ্ৰী কিমান হ'ব? যোগ কৰা 110 ডিগ্ৰী। চোৱা এই দুটা কোণ মিলি কিমান হ'ব? এই দুটা কোণ মিলি 110 ডিগ্ৰী হ'ব। তেতিয়াহ'লে এই চোৱা এই কোণটো মানে এই দুটা কোণৰ যোগফলৰ সমান। এই দুটা কোণ কিমান আছে? 55 110 ডিগ্ৰী। গতিকে x সমান কিমান পালা? 110 ডিগ্ৰী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছা? মই আকৌ এবাৰ বুজাই দিছো। এনেকুৱা ত্ৰিভুজটো মই আঁকি লৈছো ডাঙৰকে। ইয়াত চোৱা, এইটো A, এইটো B, এইটো 125 ডিগ্ৰী দি আছে ন, 125 ডিগ্ৰী, এইটো কিমান দিয়া আছে? 125 ডিগ্ৰী দিয়া আছে, আৰু এইটো x দিয়া আছে, x টো লাগে। এতিয়া চোৱা এই দুটা কোণ মিলি প্ৰথমে এই দুটা কোণ উলিয়াব, কাৰণ এইটো কোণ আৰু এই কোণ দুটা মিলি এইটো কোণৰ সমান হয়। যদি এইটো কোণ আৰু এইটো কোণ যোগ কৰা যায়, তেতিয়াহ'লে এই কোণটো সমান পাম। চোৱা এই দুটা কোণ মিলি কিমান ডিগ্ৰী? চোৱা এই দুটা কোণ মিলি 180 ডিগ্ৰী, এটা যে 125 ডিগ্ৰী, আনটো কিমান হ'ব? 55 ডিগ্ৰী হ'ব। এতিয়া এইটো 55 ডিগ্ৰী হ'ব। গতিকে এই দুটা 55 কিমান হ'ব? 110 ডিগ্ৰী, আৰু এই দুটা যোগফলে আমি এই কোণটো সমান পাম। গতিকে কিমান হ'ব? 110 ডিগ্ৰী হ'ব ইয়াৰ উত্তৰ। গতিকে কিমান হ'ব? ক'ত 110 ডিগ্ৰী আছে, অৰ্থাৎ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যিটো B2। এটা লুডু গুটি দলিওৱা হ'ল, এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান? লুডু গুটি এটা দলিওৱা বুলি কওঁতে লুডু গুটিত কেইখন থাকে পিঠি? মুঠ পিঠি থাকে 6খন থাকে মুঠ। ঠিক আছে, 6খন পিঠি থাকে, 6টো তলত দিবা। আৰু কেইটা যুগ্ম সংখ্যা কি কি আছে? লুডু গুটিত 2টো আছে, 4টো আছে, 6টো আছে, এইকেইটা যুগ্ম সংখ্যা। ঠিক আছে, কেইটা যুগ্ম সংখ্যা? 3টা আছে, গতিকে 6/3। এইটো সৰু কৰা, 3 3 একবাৰ যাব, 3 6 2বাৰ যাব, অৰ্থাৎ 1/2 হ'ব ইয়াৰ এনসাৰ। ক'ত আছে? এইটো আছে ইয়াৰ শুদ্ধ উত্তৰ, 1/2। তাৰপিছত নেক্সট আহিল আমাৰ 35 নম্বৰ প্ৰশ্নটো। দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল, এটা মুণ্ড আৰু এটা পুচ্ছ পোৱাৰ সম্ভাৱনা কি? দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল। টছ কৰা হ'ল বুলি কওঁতে দুটা মুদ্ৰাত কি কি থাকে? হেড থাকে,
দুটা মুদ্ৰা আমি টচ কৰোঁ, হেড পাব পাৰোঁ, হেড টেইল পাব পাৰোঁ, হয় নহয়, হেড পাব পাৰোঁ, হেড টেইল পাব পাৰোঁ, বা টেইল পাব পাৰোঁ, বা টেইল হেড পাব পাৰোঁ। অৰ্থাৎ ফলাফল কেইটা হ'ব পাৰে, দুটা মুদ্ৰা টচ কৰিলে হেড টেইল হেড টেইল পালো বা টেইল হেড পাব পাৰোঁ, বা টেইল পাব পাৰোঁ, চাৰিটা পাব পাৰোঁ। সম্ভাৱনা কিমান? চাৰিটা। ঠিক আছে, চাৰিটা পালো। তাৰে ভিতৰত কৈছে যে মুণ্ডা আৰু এটা মুণ্ডাৰ এটা পুষ্প পোৱাৰ সম্ভাৱিতা কিমান? এটা মুণ্ডা আৰু এটা পুষ্প 1 হ'ব। এটা মুণ্ডা বা চাৰিটা টোটেল আছে, তাৰ ভিতৰত এটা মুণ্ডা বা এটা পুষ্প 1 হ'ব ইয়াৰ সম্ভাৱিতা। 4/1। এইবিলাক বাৰু পঢ়াই দিম, চিন্তাই কৰিব নালাগে তোমালোকক। এইবিলাক বাৰু মই কনচেপ্ট ক্লিয়াৰ কৰি দিয়াটো একদম নিশ্চিত থাকা। এটা মুণ্ডা আৰু এটা পুষ্প পোৱাৰ সম্ভাৱিতা কিমান হ'ব? 1/4 হ'ব। 1/4 ৰ'ব চেক কৰি। দুটা মুদ্ৰা একেলগে টচ কৰা গ'ল, দুটা মুদ্ৰা এইকেইটা পালো, ফলাফল কেইটা পাম? ফলাফল পালো এটা মুণ্ড আৰু এটা পুষ্প পোৱাৰ সম্ভাৱিতা। মুণ্ড এটা আৰু পুষ্প এটা কিমান হ'ব? 1/2 হয়, 1/4 হ'ব ইয়াৰ এনচাৰ। ঠিক আছে, মই বাৰু এইটো কৰি দিম বাৰু। এইটো অলপ কনফিউজ আছে, মই বৰ্ডত কৰি দিম দিয়া বাৰু। অলপ বুজাব লাগিব, ইয়াত বুজাই দিলে ভালকৈ বুজিম। এইটো বাৰু কৰিব নালাগে এনচাৰটো, মই তোমালোকক বৰ্ডত বাৰু ভালকৈ কৰি দিম, মানে লাইভ ক্লাছ। ঠিক আছে, এইটো অলপ কনচেপচুৱেল কাৰণে মই থৈ দিছোঁ। ঠিক আছে, মানে কনচেপ্ট ক্লিয়াৰ নহ'ব নহ'লে। তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণবৰ্গ নহয়? পূৰ্ণবৰ্গ নহয় মানে যিবিলাক সংখ্যাক মানে এটা সংখ্যা, এই 4 সংখ্যাটো পূৰ্ণবৰ্গ, কাৰণ 2 পূৰণ 2 4। 8 সংখ্যাটো পূৰ্ণবৰ্গ, কাৰণ আমি যদি চাওঁ 4 4 গুণ 8 সংখ্যা লিখিব পাৰোঁ। ঠিক আছে, 8 সংখ্যাটো পূৰ্ণবৰ্গ নহয়, নহয়, এইটো নহয়। কোনবিলাক হয়? যে 16টো হয়, কাৰণ 4 4 গুণ 16। যিবিলাক তেনেকুৱা পূৰ্ণবৰ্গ হয়। আৰু ইয়াৰে এনচাৰ যদি চাওঁ তেতিয়াহ'লে বি হ'ব 3136 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল, বাকীখিনি যিখিনি আছে সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু বহুতেই গুৰুত্বপূৰ্ণ। এতিয়া বাৰু মই কৰি নিদিওঁ এইকেইটা, তোমালোকক মই লাইভ ক্লাছত এই বাকীখিনি তোমালোকক কৰি দিম, অনলাইন ক্লাছত। যিহেতু ভিডিঅ'টো ইয়াত দীঘলীয়া হয় বা কিছুমান বুজি পোৱাটো প্ৰব্লেম হ'ব পাৰে এনেকৈ। গতিকে যিসকল লাইভ ক্লাছত জড়িত হোৱা নাই, তোমালোকে সোনকালে হৈ লোৱা আৰু আমাৰ ক্লাছবিলাক পাই থাকিবা। ঠিক আছে, ভালদৰে পঢ়া শুনা কৰা, স্কলাৰশ্বিপ তুমি পাবই লাগিব। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।